আৰু এইখিনি হ'ল মৰ্নিং এতিয়া প্ৰায় 6:30 মান বাজিছে আৰু মই বাবুৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ ভাবিছোঁ অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মানে যোৱা ৰাতি সি কৈ থৈছে যে সি লাচ্ছা পৰঠা নিব বুলি আৰু মই বাৰু ইমান বৰ বিশেষ মানে পাৰফেক্টলি নাজানো বাৰু বনাবলৈ লাচ্ছা পৰঠা কিন্তু অকমান ট্ৰাই কৰিছোঁ মানে সি কৈছে যেতিয়া বনাবলৈ ইমান বেছি পাৰফেক্ট মই নাজানো পৰঠা এনেকুৱা বনাব লাচ্ছা পৰঠা কিন্তু অকমান ট্ৰাই কৰিছোঁ তাক তেনেকৈ বনাই দিবলৈ তো সেইখিনি অকমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু কেতিয়াবা বাচ্চাবোৰে ডিমাণ্ড কৰে ন কিছুমান বস্তু যেতুকে আজিকালি মোবাইল চাই থাকে এইবিলাকতো দেখা পায় বস্তুবিলাক খোৱা বস্তু ভিডিঅ'বিলাকতো সো এনেকৈ মই বনাই দিবলৈ চেষ্টা কৰিলোঁ বাৰু সি কৈছে যেতিয়া তাৰ মনটো ভাল লগাৰ কাৰণে আৰু সি খাই বাৰু বেয়া নাপালে ঠিকেই ভালে পাইছে আৰু এতিয়া অকমান ৰিফাইন দি এনেকৈ বনাই লৈছোঁ পৰঠা কেইখন আৰু মই 3খন দিছোঁ ধুনীয়াকৈ বনাই আৰু লগতে আপোনালোকৰ লগতো অকমান শ্বেয়াৰ কৰিলোঁ আৰু ইফালে মোৰ টিফিন ৰেডি হৈ গ'ল আৰু লগত মানে কেচাপো দিছোঁ অকমান পৰঠাৰ লগত লগাই খাবলৈ তো ৰেডি হৈ গ'ল টিফিন স্বাগতম জনাইছোঁ লাইফ অফ তৃষ্ণাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি হ'ল বুধবাৰ তো ৰাতিপুৱাৰ পৰা অকমান দেখালোঁ বাবুৰ টিফিন বনোৱাৰ পৰা আৰু এতিয়া আমি দুইটাই মই খালোঁ আজি পানী দিয়া ভাত এও খালে জলপান গতিকে খাই এও ওলাই গ'ল আৰু এতিয়া মই বাকী কামবোৰ কৰিম আৰু লগতে ব্লগটো আৰু দেখাই আছোঁ আপোনালোক ৰাতিপুৱাৰ পৰা তো আজি বুধবাৰৰ দিনটো সকলোখিনি শ্বেয়াৰ কৰিম চাই থাকিব কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম আৰু বতৰটো মানে এতিয়াও ঠিক হোৱা নাই অলপ চলপ ৰ'দ ওলাইছে কিন্তু আজি কাপোৰ বহুত আছে ধুব লাগিবই মই ধুব মানে মেচিনত দিব লাগিব মেচিন চলাব লাগিব পুৰা ভৰ্তি হৈ আছে মেচিনটো সো এতিয়া কিচেনত যাওঁ বাচন বৰ্তন ধুব আছে আৰু বহুতেই কাম আছে আজি একো কামেই হোৱা নাই মোৰ আৰু ইফালে দেখিছেনে মই একদম মানে তাড়াতাড়িকৈ কামখিনি কৰি আছোঁ কাৰণ স্কুল যাবও লাগিব যে স্কুল থাকিলে যে মোৰ ইমান দিগদাৰ হয় মানে একদম টাইমত গোটেইখিনি 1 বজাত স্কুল ছুটি হয় তো মই গা পা ধুই আজৰি হোৱালৈকে অফিচ যায় 10টাত তো তাৰপিছত মই গোটেইখিনি কাম ঘৰৰ সাৰা মোচা গোটেইখিনি কৰি গা পা ধুই আহোঁ মানে প্ৰায় 10:30 11টা বাজিয়ে যায় গতিকে তাৰ আগতে গোটেই যোগাৰখিনি কৰি ল'ব লাগিব আৰু কেতিয়াবা এনেকুৱা হয় ব্ৰেকফাষ্ট কৰাই নহয় মোৰ টাইমত কেতিয়াবাতো বাৰু এওঁৰ লগতে ৰাতিপুৱাতে হৈ যায় কেতিয়াবাতো এনেকুৱা হয় যে কৰিম বুলি ভাবি থাকোঁতে কামখিনিহে আগতে কৰি লওঁ তো দৌৰা লাগে তো এনেকৈ যি পাই তাকে এনেকৈ ল'ব লগা হৈ যায় আৰু কেতিয়াবা খুব ধুনীয়াকৈ 9:30 মানতে এওঁৰ লগতে খাই লওঁ নহ'লে পিছত মানে গাটো ইমান বেয়া লাগে ব্ৰেকফাষ্টটো ভালকৈ নকৰিলে সো এইফালে এতিয়া আজি কি বনামকৈ ভাবি থাকোঁতে ভাবিলোঁ আজি মটৰ পনীৰকে বনোৱা যাওক তো মটৰ পনীৰৰ কাৰণে ৰেডি কৰিছোঁ আৰু অকল মটৰ মই নিদিওঁ তাত 2টা আলু দিওঁ মানে অকমান আলু দিলে ঠিক হয় আঞ্জাখন মানে গ্ৰেভি টাইপৰ হয় অকল মটৰ দিলে ভাল নালাগে তো 2টা আলু মই বইল হ'ব দিছোঁ এইফালে মছলাখিনি ৰেডি কৰি ল'লোঁ মিক্সিতে আৰু যদি আজি এই নৰ্মেল ব্লগ এটা আপোনালোকৰো শেষলৈ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইফালে কেৰাহী বহাই দিলোঁ তাৰপিছত কেৰাহী গৰম হৈছে এতিয়া মটৰ পনীৰৰ কাৰণে ৰেডি কৰি লৈছোঁ গোটেইখিনি মটৰখিনি আগতে বইল কৰি থৈ দিছোঁ মই ফ্ৰিজতে আৰু এতিয়া তেল দি দিলোঁ আৰু বৰ বিশেষ একো বনোৱা নাই দালি আছে দালি মটৰ পনীৰ এনেকুৱা ধৰণৰে আৰু আজি কিচেনতো মানে এনেকুৱা ধৰণৰে হ'ব মানে মাছ আছে মাছখিনি ফ্ৰাই কৰি থৈ দিছোঁ তো মাছখিনিৰ কাৰণে মই যদি অৰ্ডাৰ আহে মাছৰ তেতিয়াহ'লে মই বনাই দিম আৰু ফ্ৰাই কৰি থৈ দিছোঁ এইফালে মটৰ পনীৰ এখনো বনাই থৈ দিছোঁ এইফালে দালি ভাজি এনেকৈ 2টা কামেই হৈ যাব ঘৰৰো হ'ব আৰু মানে কিচেনৰ কাৰণেও হৈ যাব এনেকৈ বনাই লৈছোঁ এতিয়া মছলাখিনি দি দিলোঁ আৰু যিখিনি আদা নহৰু পেষ্ট পিচি লৈছিলোঁ সেইখিনি দি তাৰপিছত ইয়াতে অকণমান মছলা দি দিলোঁ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি এইখিনি আৰু তাৰপিছত মানে ৰেড চিলি পাউডাৰটো অকণমান দি দিম আৰু ইয়াতে গোটেই মছলাখিনি দিয়াৰ পিছত পানী দি দিছোঁ যাতে মছলাখিনি জ্বলি নাযায় তো এনেকৈ বনাই ল'লোঁ আৰু গোটেইখিনি কাম কৰি আছোঁ দৌৰাদৌৰিকৈ আৰু স্কুলৰ পৰা আহি যে ইমান বেছি ভাগৰ গৰম লাগে আহি একো কাম কৰিব মন নাযায় তো তাৰ আগতে মানে এনেকুৱা নহয় যে আহি ভাত খাব বাবুৱে এনেকুৱাও নহয় বাৰু কিন্তু মই মানে কামখিনি মানে পুৰা ধুনীয়াকৈ কৰি থৈ যাব পাৰিলে 12:30 মানত পুৰা মানে ফ্ৰী হৈ গ'লে অকণমান ৰেষ্ট লৈ ওলাই যাব পাৰোঁ আৰু তো সেনেকুৱাকৈ মই কামখিনি কৰোঁ কাৰণ স্কুলৰ পৰা আহি পাওঁতে মানে ইমানেই জামত ফাঁচি যাওঁ নহয় স্কুলতো জানেই পুৰা ভিৰ হৈ যায় আহোঁতে স্কুলৰ ছুটিৰ সময়ত আৰু চব সেইকাৰণে যেতিয়া মই বেটাৰী ৰিক্সাত আনিব যাওঁ তো আহোঁতে আধা ঘণ্টাটো পুৰা লাগি যায় কেতিয়াবা 1 ঘণ্টাও লাগি যায় বেছিকৈ জাম থাকিলে তো আহি একো কৰিব মন নাযায় আহি অকল মানে হাত ভৰি ধুই ৰেষ্ট ল'বহে মন যায় তো সেইকাৰণে এইখিনি কাম আহি আকৌ গেছৰ ওচৰত যাব মন নাযায় তো এইখিনি কাম সেইকাৰণে মই দৌৰাদৌৰিকৈ কৰোঁ এনেকুৱা নহয় যে সি আহিয়ে ভাত খাব সেইটোতো নহয় দিয়কচোন কিন্তু মই মানে কামখিনি শেষ কৰাৰ কাৰণে ইমান জল্দি কৰোঁ আৰু এইফালে দেখিলে মই মটৰ দি দিলোঁ মছলাখিনি যেতিয়া মানে ধুনীয়াকৈ ভজা হৈ গৈছে তাৰপিছত মটৰখিনি দি দিলোঁ আলু বইলখিনি অকণমান ভাঙি দিলোঁ অকণমান সিজিব দি ইয়াতে পনীৰখিনি দি দিম তাৰপিছত আমাৰ মটৰ পনীৰ ৰেডি হৈ যাব
আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আছোঁ মই বুধবাৰ দিনটো তো চাই থাকিব নৰ্মেল ব্লগ এটা সন্ধিয়ালৈকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এইফালে মোৰ দেখিছে মটৰ পনীৰ ৰেডি হৈ গ'ল ওপৰত অকণমান কচুৰি মেথি ছিটাই দিছোঁ কাৰণ কচুৰি মেথি দিলে মই বহুত বেছি ভাল পাওঁ আৰু এতিয়া প্ৰায় 12টা বাজিবৰ হৈছে আৰু মই ৰাতিপুৱা ভাত খাইছোঁ অকণমান আজি আৰু মই ভাবিছোঁ এতিয়া একাপ কফি খাম আৰু মই চাহ বাদ দিছোঁ আপোনালোকে মই ভিডিঅ'ত কোৱাই নাই মই চাহ একদমেই বাদ দিছোঁ মানে একদম কেতিয়াবাহে খাম আৰু মানে ইমানে মোৰ চাহৰ মানে এনেকুৱা হৈ গৈছিল যে গাখীৰ চাহ মোক ডেইলি লাগে আৰু ইমান বেছি মোৰ গেছ প্ৰব্লেম হৈ গৈছিল তো নাখাওঁৱে মই তো কেতিয়াবা আজি এসপ্তাহ হৈ গ'ল পুৰা চাহ খোৱা নাই কিন্তু আজি একাপ ভাবিছোঁ মই কফি খাম এতিয়া 12টা বাজি গৈছে অলৰেডি ৰাতিপুৱা ভাত খাইছোঁ তো টোপনি লাগি আছে তো ভাতখিনি ৰেডি হৈ গ'ল তো সেইকাৰণে কফি একাপ মানে ৰেডি কৰি আছোঁ নিজৰ কাৰণে কফি একাপ খাই ল'ম চাহটো বাদি দিছোঁ কফিও ইমান ভাল নহয় বাৰু কিন্তু কফি একাপ আজি খাম আৰু সো কফি কাপ সেইকাৰণে ৰেডি কৰি আছোঁ স্কুল যোৱাৰ আগতে অকণমান ফ্ৰেছ লাগিব নহ'লে মোৰ টোপনি লাগি আছে ৰাতিপুৱা উঠা যায় যে স্কুল থাকিলে তো সেইবাবে আৰু এয়া দেখিছে এতিয়া মই কফি কাপ ৰেডি কৰি বিস্কুট লৈ লৈছোঁ লগত ভাতটো খাইছোঁৱে বাৰু ইমান বেছি ভোকো লগা নাই তথাপি বিস্কুট আৰু অকণমান চানা লৈ লৈছোঁ সেনেকৈ কফি কাপ এনজয় কৰি অকণমান ৰেষ্ট লৈ ওলাই গৈছোঁ স্কুলত তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক আৰু এতিয়া মই কফিখিনি গাখীৰখিনি চেকি কিয় লৈছোঁ জানে মানে বহুত চামনি আছে গাখীৰখিনিত সেইকাৰণে মই চেকনাখনেৰে চেকি লৈছোঁ মানে কফিখিনিত গাখীৰখিনি দিয়াৰ কাৰণে অকণমান চেকি লৈছোঁ বহুত মানে চামনি আছে গাখীৰখিনিত আৰু দেখিছে মই কফি ৰেডি হৈ গ'ল লগত বিস্কুট আৰু অকণমান চানা লৈ লৈছোঁ তো গাইজ স্কুলৰ পৰা আহিলোঁ আহি কাপোৰ চাপোৰ খোলাই নাই অকণমান এনেকৈ ৰেষ্ট লৈ লৈছোঁ আৰু অকণমান ৰ'দো ওলাইছে এতিয়া বাৰু আৰু আপোনালোককতো আজি দিনটো দেখাই আছোঁ গতিকে সকলোখিনি দেখাই আছোঁ আৰু এতিয়া ভাতটো বহাই দিছোঁ যোৱাতে মই বহাই থোৱা যোৱা নাই কাৰণ ঠাণ্ডা হৈ যাব মটৰ পনীৰ ঘৰে বনাই থৈ গৈছিলোঁ চ' এতিয়া অকণমান ৰেষ্ট কৰি বাবুক খুৱাই ল'ম তাৰ টিউশ্যনো আহিব চ' চাই থাকিবচোন আজিৰ ব্লগটো কেনেকৈ কি কৰোঁ কি নকৰোঁ আৰু কিবা এটা ৰেচিপি বনাম বুলি ভাবি আছোঁ আজি তো বনালে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম তো চাই থাকিব আৰু লগ পাইছোঁ একদম সন্ধিয়া এতিয়া বাবুৰ কাৰণে বনাব লৈছোঁ চেৱাই আৰু লগত দিছোঁ এয়া চাওক ছাগুৰ পাপৰ আমি যে সৰুতে খাইছিলোঁ মোৰ মানে সেইদিনাখন দোকানত পেকেটটো দেখি একদম সৰুকালি কথা মনত পৰি গ'ল ছাগুদানাৰ পাপৰ ইমান ডাঙৰ হৈ যে পূৰা ফুলি আহিছিল খুব খাইছিলোঁ আগতে সৰুতে আজিকালি বাচ্ছাটো গমেই নাপায় এইবিলাক বস্তু তো মই লৈ আহিলোঁ ভাবিছোঁ বাবুক ভাজি দিওঁ আৰু সি কেনেকুৱা ৰিয়েকশ্যন দিয়ে কিন্তু সঁচাকৈ সি খাই বহুত বেছি ভাল পালে আৰু লগত দিছোঁ তাক চেৱাই মই দেখুওৱা নহ'ল ভাজাৰ পিছত পাহৰি গ'লোঁ ভিডিঅ'টো অন কৰিবলৈ তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল লাগিলে প্লিজ লাইক কৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত